মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ পাঠত বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম বা BPT চমুকৈ আৰু সমানুপাতিকতাৰ মৌলিক উপপাদ্য অসমীয়াত অধ্যয়ন কৰিছিলোঁ। তাত আমি পাইছিলোঁ যে এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি এডাল বাহুৰ সমান্তৰালকৈ এডাল বাহু টনা হয় আৰু সেই বাহুডালে আন দুটা বাহুক ছেদ কৰে, তেতিয়াহ'লে তাৰ অনুপাতবিলাক সমান হয়। তাৰ পৰা আমি সিদ্ধান্ত কালি উপপাদ্য প্ৰমাণ কৰি পাইছিলোঁ যে ত্ৰিভুজ ABCত DE সমান্তৰাল BC হ'লে AD is to BD equal AE is to CE হয়, অৰ্থাৎ AD is to BD আৰু AE is to CE হয়, সেইটো পাইছিলোঁ। তাৰপিছত আমি এটা প্ৰমাণ কৰিছিলোঁ কি যে AB is to BD equal AC is to ACE, সেইটো আমি প্ৰমাণ কৰিছিলোঁ। অৰ্থাৎ এই গোটেই বাহুডালৰ অংশৰ লগত তলৰ অংশটোৰ অনুপাত ইফালৰ গোটেই বাহুডালৰ লগত তলৰ অংশটোৰ লগত অনুপাত সমান বুলি আমি কালি প্ৰমাণ কৰিছিলোঁ। আৰু এই অনুপাতটোক আমি ওলোটাই যদি কওঁ, অৰ্থাৎ অনুপাতটো লুটিয়াই দিওঁ, তেতিয়াহ'লেও আমি ইয়াত লিখিব পাৰিম যে যিটো আমি পাইছিলোঁ AB is to BD, ইয়াত BDটো ওপৰলৈ নি ABটো তললৈ যদি আনো আৰু CEটো যদি ওপৰলৈ নিওঁ ACটো যদি তললৈ আনো, তেতিয়াও অনুপাতটা সমান হ'ব। আমি তেনেকৈও লিখিব পাৰিম BD is to AB is equal C is to AC। ইয়াৰ পিছত আমি এটা প্ৰমাণ তোমালোকৰ বাবে এৰিছিলোঁ, সেইটো হ'ল AB is to AD, অৰ্থাৎ গোটেইডালৰ লগত ওপৰ অংশটোৰ অনুপাত আৰু গোটেইডালৰ লগত ওপৰৰ অংশটোৰ অনুপাত, এই অনুপাতটা সমান বুলি আমি কালি প্ৰমাণ কৰিবলৈ তোমালোকলৈ এৰিছিলোঁ। তোমালোকে নিশ্চয় প্ৰমাণ কৰিব পাৰিবা। আৰু তাৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰিলোঁ যে AB is to AD equal AC is to AE, আৰু তাক আমি এনেকৈ আগৰটো গোটেই লিখিব পাৰিম। তাত তলৰ অংশটো ওপৰৰ ফালে, ওপৰৰ অংশটো তলৰ ফালে লিখিব আমি পাৰিম। গতিকে আমি ত্ৰিভুজটোত যদি চাওঁ, তেতিয়াহ'লে এটা কথা ধাৰণা স্পষ্ট হ'ল যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি DE BCৰ সমান্তৰাল হয়, তেতিয়াহ'লে মৌলিক উপপাদ্য মতে গোটেই ইয়াৰ খণ্ডকেইটাৰ অনুপাত যিমান, ইটো বাহুৰ খণ্ডকেইটাৰ অনুপাতো সিমান। গোটেই বাহুডালৰ লগত ওপৰৰ অংশটোৰ অনুপাত যিমান হ'ব, সিফালৰ বাহুডালত গোটেই অংশটোৰ লগত ওপৰৰ অংশটোৰ অনুপাত সিমান হ'ব। আকৌ গোটেই বাহুডালৰ লগত তলৰ অংশটোৰ অনুপাত যিমান হ'ব, ইয়াৰ গোটেই বাহুডালৰ তলৰ অংশটোৰ লগত সমান হ'ব। গতিকে এইকেইটা কথা আমি মনত ৰাখিব লাগিব, যিহেতু পিছত অংকবিলাক কৰোঁতে বা জ্যামিতি কৰোঁতে আমি এই উপপাদ্যবিলাকৰ সিদ্ধান্তবিলাক ব্যৱহাৰ কৰিম। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। তোমালোকক ইয়াত মানবিলাক দি থোৱা আছে। এটা PQR ত্ৰিভুজ এটা দি থোৱা আছে, তাত EF সমান্তৰাল QR বুলি দি থোৱা নাই, কিন্তু EF এডাল ৰেখা টনা হৈছে QR সমান্তৰালকৈ নহয়, মানে EF এটা ৰেখা টনা হৈছে। আমি প্ৰমাণ কৰিব লাগে, দেখুৱাব লাগে যে হয়নে নহয় পৰীক্ষা কৰি চাব লাগে যে EFডাল QR সমান্তৰাল হয়নে নহয়, সেইটো আমি পৰীক্ষা কৰি চাব লাগে। আমি যদি আগতে পোৱা সিদ্ধান্তবিলাক চাওঁ, তেতিয়াহ'লে আমি জানিম যে EF QR সমান্তৰাল হ'ব যদি এই আমি পোৱা 3টা সিদ্ধান্তৰ ভিতৰত যিকোনো এটা সিদ্ধান্ত হয়। যি 3টা সিদ্ধান্ত পাইছিলোঁ, সেই 3টা সিদ্ধান্তৰ ভিতৰত যিকোনো এটা সিদ্ধান্তত যদি মিলে, তেতিয়াহে এই ৰেখাকেইডাল সমান্তৰাল যেনেকৈ হ'ব, ইয়াতো তেনেকৈ EFডাল সমান্তৰাল হ'ব। গতিকে আমি এইটো পৰীক্ষা কৰি চাম, যদি ইয়াৰ অনুপাতবিলাক সমান হয় তেতিয়াহ'লে সমান্তৰাল হ'ব, আৰু যদি নহয় তেতিয়াহ'লে সমান্তৰাল নহয়। গতিকে ইয়াৰ 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ 3টা প্ৰশ্ন আছে। 3টা প্ৰশ্ন আমি এনেদৰে কৰি পেলাই চাম। গতিকে কৰি চাওঁচোন আহা, সমান্তৰাল হয়নে নহয়। যদি সমান্তৰাল হয় আমি সমান্তৰাল লিখিম, আৰু যদি সমান্তৰাল নহয় বুলি লিখিম। কিন্তু সমান্তৰাল হয় বা নহয় আমি কেনেকৈ জানিম যে এই অনুপাতবিলাক এই 3টা অনুপাতৰ ভিতৰত যদি হয় তেতিয়াহ'লে সমান্তৰাল হ'ব, আৰু যদি নহয় তেতিয়াহ'লে অনুপাতবিলাক যদি সমানুপাতিক নহয় তেতিয়াহ'লে সমান্তৰাল নহ'ব। কৰি চাওঁ আহা।
আমি মানবিলাক বহাই চাইছোঁ P is to EQ মান উলিয়ালোঁ আমি 1.3:1 আৰু PF is to ER মান আমি উলিয়াই চাওঁ তাৰ মানটো কিমান যদি 1.3:1 হয় তেতিয়াহ'লে সমান্তৰাল হ'ব তাৰ মানটো হ'ল 3.6 ইনটু ডিভাইডেড বাই 2.4 কৰি চাওঁ তাৰ মানটো আমি দেখিলোঁ যে 1.3:1 নহয় মানটো আমি দেখাত সৰল কৰি চালোঁ 3/2 ওলালে কটাকটি গ'ল দুইফালে এটাকে PE is to EQ is not equal PF is to ER তাত প্ৰথমটো আৰু দ্বিতীয়টো দুইটা সমান নহয় প্ৰথম অনুপাতটো আৰু দ্বিতীয় অনুপাতটো গতিকে আমি ইহঁতক সমান্তৰাল নিশ্চয় বুলিব নোৱাৰিম গতিকে EF QR সমান্তৰাল নহয় গতিকে EF is not parallel চিনটো দি সমান্তৰাল চিনটো দি কাটি দিব লাগে is not parallel QR আমি এনেকৈ লিখিলেই হৈ যাব 2 নম্বৰ জ্যামিতিটোত 2 নম্বৰটোত মানবিলাক দিয়া দেখুৱাই থোৱা আছে আমি মানবিলাক বহাই দিছোঁ PE আৰু EQ মান 4:4.5 তাৰ মানটো হ'ব 0.88কৈ পৌনপুনিককৈ ওলাই গৈ থাকিব 0.888 এনেকৈ ওলাই গৈ থাকিব তাত 0.8 পৌনপুনিক PF আৰু FR মান আমি উলিয়াই চাওঁ 8/9 তাৰ মানটো 0.8 পৌনপুনিককৈ ওলাই গৈ থাকিব তাত 0.8ৰ পিছত 8 ওলাই গৈ থাকিব গতিকে দুইটাৰে অনুপাত আমি দেখিলোঁ একে সমান 0.8 পৌনপুনিক যেহেতু দুইটা অনুপাত সমান হ'ল গতিকে PE is to EQ equal PF is to ER সমান হ'ব সমানুপাতিক হ'ব গতিকে সমানুপাতিক হ'লে আমি সিহঁতক নিশ্চয় সমান্তৰাল বুলিব পাৰিম যে PE is to EQ equal PF is to ER হ'লে আমি সিহঁতক সমান্তৰাল বুলি ক'ব পাৰিম অৰ্থাৎ EF সমান্তৰাল QR হ'ব গতিকে আমি দ্বিতীয়টো সমান্তৰাল পালোঁ যেহেতু অনুপাতবিলাক সমান হ'ল QR 2-3 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ গৈছোঁ ইয়াত তোমালোক কাঁচিন মাৰি ডাঙৰ বাহুটো আৰু কাঁচিন মাৰি সৰু বাহুটোৰ মাপ দেখুৱাই থোৱা আছে ডাঙৰ বাহুটোৰ মাপ এফালে দিয়া আছে 1.28 আৰু সৰু বাহুটোৰ মাপ দিয়া আছে 0.18 আমি অনুপাত উলিয়ালোঁ অনুপাত উলিয়াত দেখা পালোঁ যে 0.71 পৌনপুনিক 0.71 পৌনপুনিক আমি দেখিবলৈ পাম 7.1 পৌনপুনিক 7.1 পৌনপুনিক আৰু দ্বিতীয়টো ক্ষেত্ৰতো আমি যদি PR আৰু PEৰ অনুপাত উলিয়াই চাওঁ ওপৰত প্ৰথমটো অনুপাতৰ দৰে ডাঙৰ বাহুটোৰ ওপৰত পাতি সৰু বাহুটোৰ তলত পাতি যাৰ অনুপাত উলিয়াই চাওঁ তাৰ মানটো দিয়া আছে 2.56 ডাঙৰ বাহুটো সৰু বাহুটো দিয়া আছে 0.36 তাৰ অনুপাত উলিয়ালেও আমি সৰল কৰি চালে দেখিবলৈ পাম 7.1 পৌনপুনিকে আমি দেখিবলৈ পাম গতিকে আমি দেখিলোঁ যে ডাঙৰ বাহুটোৰ লগত ওপৰৰ সৰু টুকুৰাটো আৰু সিটো ফালৰ ডাঙৰ বাহুটোৰ লগত সৰু টুকুৰাটো অনুপাতটো একে হ'ব 7.1 পৌনপুনিক গতিকে EF সমান্তৰাল EFডাল QR সমান্তৰাল হ'ব যেহেতু অনুপাতকেইটা সমান হ'ল আমি তেনেদৰে এই তিনিওটা প্ৰমাণ কৰিব পাৰিম যেহেতু ওপৰত তোমালোকৰ প্ৰশ্ন নম্বৰটো 2 লিখা হ'ল ভুলতে এইটো আচলতে 2-3 নম্বৰটো 2 নহয়
3 নম্বৰ প্ৰশ্নটো এটা চিত্ৰ দি থোৱা আছে, তোমালোকক আঁকিব নালাগে, তাতে কিতাপতে দি থোৱা আছে। ইয়াত এটা কথা কৈ থোৱা আছে যে ML সমান্তৰাল BC আৰু NL সমান্তৰাল CD। আমি প্ৰমাণ কৰিব লাগে যে AM is to MB equal AN is to ND। প্ৰমাণ কৰিবলৈ তোমালোকক যিহেতু সমান্তৰাল বুলি দি থোৱা আছে, গতিকে আমি সমান্তৰালৰ সমানুপাতিকতাৰ যিটো উপপাদ্য আমি পাইছিলোঁ সেই উপপাদ্যটো আমি ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰিলে নিশ্চয় ওলাব। মই তোমালোকক জ্যামিতিটো কেনেকৈ কৰিবলৈ সহজ হ'ব বুজাই দিছোঁ, তাৰপিছত কৰি দিম। প্ৰথম বুজাই দিছোঁ চোৱা। ABC ত্ৰিভুজটোত তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা, ABC ত্ৰিভুজটোত BCৰ সমান্তৰাল ML। গতিকে আমি সমানুপাতিকতাৰ যিটো BPT বা বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম সেইটো যদি আমি চাওঁ, তেতিয়াহ'লে AM is to MB equal AL is to LC। অৰ্থাৎ AM আৰু MBৰ অনুপাত AL আৰু LCৰ অনুপাতৰ সমান হ'ব। সেইটো আমি 1 নম্বৰ সমীকৰণ দিম। তাৰপিছত ACD ত্ৰিভুজত আমি যদি চাওঁ, CDৰ সমান্তৰাল NL। যেতিয়া এই ত্ৰিভুজটোতো আমি যদি চাওঁ, এইডালৰ সমান্তৰাল এইডাল, গতিকে সমান্তৰাল যেতিয়া হ'ব তেতিয়া বাহুবিলাক সমানুপাতিক হ'ব। গতিকে AN is to ND equal AL is to LC। গতিকে আমি প্ৰথমতে পালোঁ AM is to MBৰ মান AL is to LC, দ্বিতীয়তে পালোঁ AN is to NDৰ মান AL is to LC। গতিকে এই দুইটা অনুপাত AL is to LCৰ সমান হ'ব। আমি সেই দুইটা সমীকৰণ মিলাই এটা কথা ক'ব পাৰিম যে AM is to MB equal AN is to ND। আমি তেনেকৈ প্ৰমাণ কৰিব পাৰিম। আমি প্ৰমাণ কৰোঁ আহা। প্ৰমাণ কৰিবৰ বাবে আমি বিশেষ সূত্ৰ লিখি ল'লোঁ। দিয়া আছে LM সমান্তৰাল BC আৰু LN সমান্তৰাল CD। প্ৰমাণ কৰিব লাগে AM is to AB is equal AN is to AD। অৱশ্যে আমি যিহেতু আমি পাইছিলোঁ ইয়াৰ আগৰ যিটো বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম বা মৌলিক উপপাদ্য মতে আমি পাইছিলোঁ যে এইটো অনুপাত আমি সমান বুলি উলিয়াই থৈছোঁ 3 নম্বৰটো চৰ্ত মতে। গতিকে আমি চিধা চিধি লিখিব পাৰিম। গতিকে আমি প্ৰমাণ কৰোঁ ত্ৰিভুজ ABC LM is parallel BC। এতেকে আমি লিখিব পাৰিম AM is to AB is equal AL is to AC। এইটো হ'ল 1 নম্বৰ। তাত ওপৰৰ অংশটোৰ লগত গোটেইডালৰ অনুপাত আৰু ওপৰৰ অংশটোৰ লগত গোটেই অংশটোৰ অনুপাত। তেতিয়া আমি ত্ৰিভুজ ADCত LN সমান্তৰাল BC। গতিকে আমি লিখিব পাৰিম AN is to AD is equal AL is to AC। এইটো 2 নম্বৰ। গতিকে আমি 1 আৰু 2 সমীকৰণৰ পৰা এতেকে 1 আৰু 2ৰ পৰা আমি কি পাম, যিহেতু দুইটাৰ ৰাইট হেণ্ড ছাইডত একেটাই AL is to AC AL is to AC, গতিকে লেফ্ট হেণ্ড ছাইডটা সমান হ'ব AM is to AB equal AN is to AD। এতেকে AM is to AB is equal AN is to AD। এইটো প্ৰমাণ কৰা হৈ গ'ল। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে DE সমান্তৰাল OQ, অৰ্থাৎ DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR
আমি প্ৰমাণ কৰিব লাগে EF সমান্তৰাল। আমি সমানুপাতিকতাৰ মৌলিক উপপাদ্য বা বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিমত আমি এটা কথা পাইছিলোঁ যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু কটাকৈ কোনো বাহুৰ সমান্তৰালকৈ টনা ৰেখাই বাহুবিলাকক সমানুপাতত বিভক্ত কৰে। আমি তাৰ সেই উপপাদ্যটোৰ ওলোটা ভাগে যদি কওঁ যে এটা ত্ৰিভুজৰ যদি দুডাল বাহুক সমানুপাতত বিভক্ত কৰে কোনো ৰেখাই, তেতিয়াহ'লে সেই ৰেখাডাল দ্বিতীয় বাহুৰ সমান্তৰাল হ'ব। অৰ্থাৎ সমান্তৰাল হ'লে সমানুপাতিক বুলি প্ৰমাণ কৰিছোঁ, আৰু সমানুপাতিক যদি হয় তেতিয়া সি সমান্তৰাল হ'ব। এই কথাটো আমি এই কিতাপত দি থোৱা যিহেতু আছে, আমি এইটো মনত ৰাখিব লাগিব। এতিয়া এইটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি দেখিছোঁ, তোমালোকে চিত্ৰত লক্ষ্য কৰিবা যে PQR এই ত্ৰিভুজটো যদি আমি লক্ষ্য কৰোঁ, ED সমান্তৰাল QO বা OQ, তেতিয়াহ'লে আমি সমানুপাতিকতাৰ সেই মৌলিক উপপাদ্য মতে PE is to EQ equal PD is to DO, সেইটো 1 নম্বৰ সমীকৰণ হ'ব। দ্বিতীয় আমি এটা ত্ৰিভুজত লওঁ PQO ত্ৰিভুজত, DF সমান্তৰাল OR, তেতিয়াহ'লে PF is to FR equal PD is to DO। এই দুইটা সমীকৰণতে আমি দেখিলোঁ এটা ছাইডত PD is to DO আছে, আৰু সেই অনুপাতটো সমান হৈছে এবাৰ এইফালৰ অংশ দুটাৰ লগত, এফালে এইফালৰ অংশ দুটাৰ লগত। আমি আগতে কৰা জ্যামিতিবিলাকৰ দৰেই আমি শেষত সেই দুটা যেতিয়া সমান হ'ব PE is to EQ আৰু PF is to ER লিখিব পাৰিম। এই জ্যামিতিৰ আৰম্ভণিতে আমি যে কৈছিলোঁ যে সমানুপাতিক হ'লে সিহঁত সমান্তৰাল হ'ব, অৰ্থাৎ PE is to EQ আৰু PF is to FR হ'লে তেতিয়াহ'লে EF সমান্তৰাল QR হ'ব। গতিকে আমি এনেকৈ প্ৰমাণ কৰিব পাৰিম। প্ৰমাণ কৰিবৰ কাৰণে আমি লিখিব লাগিব কেনেদৰে, ত্ৰিভুজ প্ৰমাণ বিশেষত্বটো লিখি ল'ব লাগিব। ত্ৰিভুজ PQO DE সমান্তৰাল OQ, এতেকে PE is to EQ is equal PD is to DO, এইটো হ'ল 1 নম্বৰ। দ্বিতীয়বাৰ আমি ত্ৰিভুজ ল'ম, আকৌ ত্ৰিভুজ PRO, এই ত্ৰিভুজটো ল'লে আমি DF সমান্তৰাল OR, এতেকে PF is to FR is equal PD is to DO, 2 নম্বৰ। 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি লিখিব পাৰিম এই দুইটা যিহেতু সমান, গতিকে PE is to EQ equal PF is to FR। এইটো তোমালোকে নিশ্চয় বুজি পাইছা, এই ৰাইট হেণ্ড ছাইডটা যিহেতু সমান, লেফ্ট হেণ্ড ছাইডটাও সমান হৈছে। গতিকে ইয়াৰ পৰা আমি দেখিলোঁ PE is to EQ আৰু PF is to FR। চিত্ৰটোলৈ লক্ষ্য কৰি আমি দেখিম PE is to EQ equal PF is to FR। গতিকে আমি কোৱা বিপৰীত উপপাদ্য মতে এতেকে EF সমান্তৰাল QR, এইটো প্ৰমাণ হৈ গৈছে। আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে লক্ষ্য কৰিছা যে জ্যামিতিবিলাক যথেষ্ট উজু, যিহেতু আমি যদি ভালকৈ বুজি পাওঁ তেতিয়াহ'লে উজু হ'ব, যদি বুজি নাপাওঁ তেতিয়াহ'লে জটিল হ'ব। জ্যামিতিবিলাক সৰু সৰু কিছুমান ট্ৰিক্স দিয়া থাকে, সেইখিনি মাত্ৰ ভাবি পেলাই উলিয়ালেই হ'ব। 4 নম্বৰ প্ৰশ্নটোত আমি চিত্ৰটো আঁকি লৈছোঁ। ইয়াত ABC এটা ত্ৰিভুজ দি থোৱা আছে,
ইয়াত কেইটামান চৰ্ত দি থোৱা আছে চৰ্তকেইটা হ'ল 1 নম্বৰ চৰ্তটো হ'ল DE সমান্তৰাল AC DE সমান্তৰাল AC আৰু 2 নম্বৰ চৰ্তটো হ'ল DF সমান্তৰাল AE তেতিয়াহ'লে আমি দেখুৱাব লাগে BF is to FE is equal BE is to EC আমি যদি চিত্ৰটোত লক্ষ্য কৰোঁ দেখিবলৈ পাম যে ABC ত্ৰিভুজটোত ACৰ সমান্তৰাল DE তেতিয়াহ'লে আমি সমানুপাতিকতাৰ মৌলিক উপপাদ্য ব্যৱহাৰ কৰি ক'ব পাৰিম যে BD is to DA equal BF BE is to EC এইটো নিশ্চয় তোমালোকে বুজি পাইছা যে যেটা সমান্তৰাল সৰলৰেখা হয় যিকেইটা বিন্দুত কাটে সেই বিন্দুকেইটাত সমানুপাতত বিভক্ত কৰে গতিকে আমি প্ৰথম চৰ্তটোত পালোঁ যে BD is to DA equal BE is to EC দ্বিতীয়তে আমি আৰু এটা যেটো সমান্তৰাল চৰ্ত দি থোৱা আছে সেই চৰ্তটো যদি চাওঁ লক্ষ্য কৰোঁ ABE ত্ৰিভুজত DF সমান্তৰাল AE গতিকে AB বাহুৰ এটা বিন্দু D BEৰ বাহুৰ এটা বিন্দু F DF ডাল সমান্তৰাল AE গতিকে আমি আগৰ দৰে লিখিব পাৰোঁ BD is to DA equal BF is to FE দুইটা চৰ্তত আমি দেখিলোঁ এটা সাইডত BD is to DA আছে সেই BD is to DA টো এবাৰ সমান হৈছে BE is to EC আৰু আনবাৰ সমান হৈছে BF is to FE গতিকে সেই কাৰণে সেই দুটা সমীকৰণৰ পৰা এইটো আমি উলিয়াব পাৰিম গতিকে প্ৰমাণ কৰিবলৈ আগবাঢ়োঁ গতিকে প্ৰমাণত আমি ত্ৰিভুজকেইটা উল্লেখ কৰিব লাগিব প্ৰমাণ ত্ৰিভুজ ABC DE সমান্তৰাল AC এতেকে BD is to DA is equal BE is to EC এটো হ'ল 1 নম্বৰ সমীকৰণ এতিয়া আকৌ ত্ৰিভুজ BAE DF সমান্তৰাল AE এতেকে BD is to DA is equal BF is to FE 2 নম্বৰ এটাকে 1 আৰু 2 পৰা আমি লিখিব পাৰিম দুইটা হাতে যেহেতু হাতে BD is to DA গতিকে BD is to DA ৰ মাপ B is to EC ৰ সমান আৰু এইটো BF is to FE ৰ সমান গতিকে আমি এই দুটা সাইডক সমান লিখিব নিশ্চয় পাৰিম তো আমি এইকেইটা সাইড সমান লিখিব লাগিব এটাকে BE is to EC is equal BF is to FE যেটো আমাক প্ৰমাণ কৰিব লাগে সেইটোৱে দিছিলে আমি এইটো সাইডত এফালে লিখিছো এইটো সাইডত এফালে লিখিছো কথা একেটাই হ'ব গতিকে আমি এইটো সাইড এফালে লিখিলো কথা একেটাই হ'ব গতিকে আমি ইয়াত প্ৰমাণ কৰা হৈ গ'ল ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটোত এনেকুৱা এটা চিত্ৰ দি থোৱা আছে আৰু চিত্ৰটোত যিখিনি চৰ্ত দি থোৱা আছে সেই চৰ্তসমূহ আমি দেখুৱাই দিছোঁ দি থোৱা আছে যে ABৰ সমান্তৰাল PQ ABৰ এটাত এই সৰু বাহুটোৰ সমান্তৰাল PQ আৰু এটা কথা দি থোৱা আছে যে ACৰ সমান্তৰাল PR অৰ্থাৎ ABৰ সমান্তৰাল PQ আৰু ACৰ সমান্তৰাল PR আমি দেখাব লাগে BC QRৰ সমান্তৰাল
প্ৰত্যেকটো জ্যামিতি প্ৰায় অকণমান মিল আছে। সেই মিলবিলাক হ'ল দুটা চৰ্ত ওলাব, সেই দুটা চৰ্ত সমান কৰিব লাগিব। সমান কৰিলে আমি শেষত দিয়া চৰ্তটো পাম। এতিয়া আমি ইয়াৰ প্ৰমাণ কৰিবলৈ যদি যাক বাঢ়োঁ, তোমালোকে লক্ষ্য কৰিবা POQ ত্ৰিভুজটোত AB সমান্তৰাল PQ। গতিকে OA is to AP equal OB is to BQ হ'ব। অৰ্থাৎ এই বাহুবিলাক সমানুপাতিক হ'ব। তেতিয়া আকৌ আমি এই ত্ৰিভুজটোত যদি চাওঁ, POR ত্ৰিভুজত AC সমান্তৰাল CR, OC is to CR is equal OA is to AP। দুইটা সমীকৰণতে আমি দুইটা যদি 1 নম্বৰ 2 নম্বৰ নাম দিওঁ, তে দুইটা সমীকৰণতে আমি লিখিম OA is to APৰ মান এবাৰ হৈছে OB is to BQ আৰু আনবাৰ হৈছে OC is to CR। গতিকে দুইটা সমান হ'ব। সমান হ'লে আমি কি লিখিব পাৰিম যে OB is to BQ ইকুৱেল OC is to CR। তেতিয়াহ'লে BCডাল OQR ত্ৰিভুজৰ ক্ষেত্ৰত BCডাল কি হ'ব? QRৰ সমান্তৰাল হ'ব। সেইখিনি প্ৰমাণকে আমি লিখিব লাগিব। গতিকে আমি দিয়া আছেখিনি লিখি ল'লোঁ। এতিয়া দেখুৱাব লাগে BC সমান্তৰাল QR। গতিকে আমি প্ৰমাণৰ কাৰণে আগবাঢ়োঁ। প্ৰমাণ: ত্ৰিভুজ OQPত AB সমান্তৰাল PQ। এতেকে OB is to BQ is equal OA is to AP। সেইটো হ'ল 1 নম্বৰ সমীকৰণ। দ্বিতীয়বাৰ ত্ৰিভুজত আমি লওঁ ত্ৰিভুজ OPR AC সমান্তৰাল PR। এতেকে আমি লিখিব পাৰিম OC is to CR equal OA is to AP। এইটো 2 নম্বৰ সমীকৰণ। 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণত আমি দেখিলোঁ OA is to AP, OA is to AP দুইটা সমান আছে। গতিকে লেফ্ট হেণ্ড ছাইডকেইটাও সমান হ'ব। এতেকে 1 আৰু 2ৰ পৰা OB is to BQ is equal OC is to CR। এতিয়া যদি চিত্ৰত লক্ষ্য কৰোঁ OB is to BQ equal OC is to CR। অৰ্থাৎ তেতিয়াহ'লে BCডাল এতেকে ত্ৰিভুজ QCRত BC সমান্তৰাল QR। এইটো আমি উপপাদ্য মতে প্ৰমাণ কৰা হ'ল। এইটো কেনেদৰে হ'ল এইটো আমি নিশ্চয় জানো। উপপাদ্য মতে আমি এইটো লিখিব পাৰিম। এইটো লিখিব পাৰিম তেনেদৰে উপপাদ্য মতে। এইটো প্ৰমাণ কৰা হৈ গ'ল।